Hello everyone. আজি আমি এক্সারসাইজ 1.1 কোয়েশ্চন নাম্বার 12 আজি সলভ কৰিম। তো মই কোয়েশ্চন নাম্বার 12 কোয়েশ্চন 3 নম্বৰটো দি আছো। তলত দিয়া পৰিমাণ সংখ্যাবোৰ অৰ্ধক্ৰমত লিখা। এতিয়া আমি পৰিমাণ সংখ্যাবিলাক অৰ্ধক্ৰমত লিখিব লাগে। 1 2 3 4 5 সরি 4 লৈকে দিয়া আছে। তো আটাইকেইটা পৰিমাণ সংখ্যাবোৰ অৰ্ধক্ৰমত লিখিব লাগে। নাম্বাৰ 3 টো চোৱা। ইয়াত কি আছে আমাৰ 1/24, 5/30, 5/12, 7/24। এতিয়া আটাইকেইটাৰ হৰ একে আছে নেকি? আমি দেখা পাইছোঁ একে নহয়। ইয়াতে 24, ইয়াত 30, ইয়াত 12, ইয়াত 24। এই দুটা একে আছে, কিন্তু এই দুটা একে নহয়। সেইকাৰণে আমি আটাইকেইটা কম্পেয়াৰ কৰিব নোৱাৰিম। কোনটো সৰু কোনটো ডাঙৰ তুলনা কৰিব নোৱাৰিম। ইহঁতৰ লসাগু লৈ আছোঁ আমি ইয়াতে। এতিয়া 13ক ডিভাইড দিলে 30 আহিব ইয়াতে। সেইকাৰণে ইয়াত 30 কৰাৰ দৰকাৰ নাই। কিমান হ'ব? 8 3টা 2 একেলগে পূৰণ 8 হ'ব। 8 3 24 into 13। 24 into 13 কিমান হ'ব? 24 into 13। 4 1s are 4, 3 2s are 6, 6 plus 4 10, और 10 plus 1 11, 2 plus 1 3, 3 1 2 1 হৈছে। এতিয়া চোৱা 24 লগত আমি কি পূৰণ দিলে 312 আহে। ইয়াৰ পৰা বিচাৰি উলিয়াব লাগিব। ইয়াত 312 আটাইকেইটা উৎপাদক আছে, হয়নে নহয়? এইকেইটা পূৰণ হৈ পেলাই 312 আহিছে, হয়নে নহয়? এতিয়া চোৱা এইখিনি অংশ হৈছে 24, 8 3 24, বাকী থাকিল 13। অৰ্থাৎ 13 পূৰণ হ'লে 24ৰ লগত 312 আহে। ওপৰত 13 বহুৱাই দিব লাগে। 1ৰ লগত পূৰণ হ'লে কোনো অসুবিধা নাই, 13টোৱে আহিব, বেলেগ পৰিৱৰ্তন নহয় আৰু। ইয়াত 13ৰ লগত কি পূৰণ হ'লে 312 আহে বা 312 আহে। তো আমি এইটো কি পাম? 13টো বাদ দিলে আমি ইয়াতে তো 24 পাম। তো ওপৰত 24 পূৰণ দিলে কিমান হ'ব? 5ৰ লগত 24 into 5। তো 5 4 যা 20, 2 থাকিব কিমান হ'ব ইয়াতে? 2 যা 10 12 120, হয়নে? ঠিক আছে। এতিয়া চোৱা পিছৰটো হ'ব 12। 12 হ'লে কিমানখিনি? 4 3 যা 12, 2 2 যা 4, 3 যা 12। তো 2 আৰু 13 26 পূৰণ হ'লে 12ৰ লগত 312 আহে। তো 5ৰ লগত 26 পূৰণ দিব লাগিব। তো 5ৰ লগত 26 পূৰণ দিলে কিমান হ'ব? 26 into 5, ইয়াতে 130 হ'ব। মানে এনেকৈ আৰু 24 into 5 নহয় জানো? তো 5 4 যা সরি 26 আছিল। 5 6 যা 30, থাকিল 3, 5 2 যা 10 প্লাস 3 30, 3 1 2। ইয়াৰ পিছত 24, ইয়াতে 24, তো 24 আগতে পাইছিলোঁ, 13টো বাকী থাকে। ইয়াতে 91 হ'ব, তলত হ'ব 312। এতিয়া আমি ক'ব পাৰিম কোনটো সৰু আটাইতকৈ। অৰ্ধক্ৰম মানে কি আছিল? ডাঙৰৰ পৰা সৰুলৈ, হয়নে? অৰ্ধক্ৰম আটাইকেইটাৰ হৰ একে। ইয়াৰ ভিতৰত কোনটো ডাঙৰ হ'ব? 130 divided by 312। এইটো হ'ব 5 divided by 12। ইয়াৰ পিছত 120 আহিছে।
ইয়াৰ পিছত 91 আমি কেৱল লববিলাক চাব লাগে ঠিক আছে হৰবিলাক একে আছে 7/24 ইয়াৰ পিছত 13/312 1/24 তো প্ৰশ্নটো হ'ল যে ইয়াতে আমি আটাইকেইটা সৰু ডাঙৰ বুজি পালোঁ কেনেকৈ হৰবিলাকে পাই পেলাই তোমালোকে চোৱা এইবিলাক পৰিমেয় সংখ্যা এইবিলাক ভগ্নাংশ নহয় নেকি আটাইকেইটাতো যোগাত্মক পৰিমেয় সংখ্যা বা ধনাত্মক পৰিমেয় সংখ্যা তো এইবিলাক ভগ্নাংশ বুলি আমি ক'ব পাৰি বা ভগ্নাংশত ব্যৱহাৰ কৰিব পাৰি আমি এইবিলাক সংখ্যা আচলতে এইবিলাক ভগ্নাংশকে ধনাত্মক পৰিমেয় সংখ্যাবিলাকতো ভগ্নাংশত ব্যৱহাৰ কৰা হয় যদি ভগ্নাংশ হিচাপে চাওঁ আমি তেতিয়াহ'লে দেখা পাম ইয়াতে কি আছে 312 ভাগত 13 ভাগ এনেকৈ দেখুৱাই আছে 312 ভাগৰ 120 ভাগ যদি এটা বস্তু 312 ভাগ যদি কৰা হয় তাৰ পৰা 120 ভাগ লোৱাটো বেছি হ'ব 13 ভাগ লোৱাটো বেছি হ'ব অভিয়াছলি 120 ভাগ লোৱাটো বেছি হ'ব হয় নহয় ইমানখিনি ভাগ কৰা হৈছে ইমানটা ভাগ তাৰ পৰা 120 ভাগ বহুতখিনি লোৱা হৈ গৈছে 13 ভাগটো একেবাৰে কম হয় নহয় 130 ভাগ আৰু বেছি তেনেকুৱা আমি বুজি পাওঁ যদি হৰবিলাক একেটা ঠিক আছে এতিয়া আমি নেক্সট নাম্বাৰ 4 চাম So I think number 4 याद दिया से -70 divided by 30 -11 divided by 20 -3 by 10 7 by -15 হয়েছে আজি চোৱা আটাইকেইটা লগা সৰি হৰবিলাক কেইটকা হয় লগাব ল'ব লাগিব প্ৰথমতে আমি এইকেইটাক হৰবিলাক ধনাত্মক বনাই দিম ঠিক আছে হৰবিলাক একে কৰিবলৈ হ'লেতো ঋণাত্মক ধনাত্মক এনেকৈ ৰাখিলেতো নহ'ব ধনাত্মক বনাই দিব লাগিব এনেতো হৰবিলাক ঋণাত্মক কি বুজাইছে ইয়াতে সংখ্যাটোৱে সম্পূৰ্ণ সংখ্যাটো ঋণাত্মক বুজাইছে আমি ঋণাত্মক সংখ্যাটো বুজাইছে যেতিয়া মাইনাছ চিনটোৰ ওপৰত উঠাই দিয়াটো বেছি ভাল যাতে কোনো ধৰণৰ ভুল ত্ৰুটি থাকি নাযায় মাইনাছ 30 20 আমি কেৱল ধনাত্মক সংখ্যাৰ লগাব উলিয়াব লাগে চোৱা 2 ডিভাইড কৰিলে ইয়াতে হ'ব 15 ইয়াতে হ'ব 10 ইয়াতে হ'ব 5 এতিয়া আমি 5 ডিভাইড কৰিম ইয়াতে 3 ইয়াতে 2 ইয়াতে 1 ইয়াতে 3 ডিভাইড কৰিলে ইয়াতে 1 ইয়াতে 2 1 1 এতিয়া আৰু ডিভাইড কৰিলে 2 ৰে ডিভাইড কৰিব পাৰি কিন্তু 2 টো আহিব ইয়াতে 2 ইয়াতে তো কাৰি কাটো থাকি ইয়াত কিমান আহিব 10 মানে 0 3 to the 6 মানে 60 ইয়াত 60 বনাই গিয়াছো তো 60 বনাইলে 30 লগত 2 পূৰণ দিয়া হ'ব হয় নে নহয় ওপৰত 34 ইয়াতে 20 লগত কিমান পূৰণ দিলে 60 হ'ব 20 কত আছে 5 to the 10 20 3 পূৰণ দিলে ওপৰত পূৰণ দিলে 33 আৰু ইয়াতে 60 ওপৰত পূৰণ দিলে 18 মানে 10 into 6 60 হ'ব আৰু 3 into 6 18 ইয়াৰ পিছত 60 ওপৰত ইয়াতে 15 লগত কিমান পূৰণ 60 বনাবলৈ হ'লে কিমান পূৰণ দিব লাগে So 15 to ইয়াত আছে 5 to the 15 4 লাগিব হয় নহয় ওপৰত 4 পূৰণ দিলে 28 এই তোমাক এটা বস্তু চোৱা মই মাত্ৰ কৈছোঁ যে পৰিমেয় সংখ্যাৰ ধনাত্মকবিলাক ভগ্নাংশত ব্যৱহাৰ কৰা হয় হয় নে নহয় আৰু এইবিলাকে ভগ্নাংশ বুলি কোৱা হয়
অৰ্থাৎ গোটা বস্তুক কিছুমান অংকত ব্যক্ত হৈ তাৰে কিছুমান অংক লোৱা ব্যৱহাৰ কৰা হয় কোনবিলাকক ধনাত্মক পৰিমেয় সংখ্যাবিলাকক এই ঋণাত্মক পৰিমেয় সংখ্যা আটাইকেইটা আমি ভগ্নাংক হিচাপত চাব পাৰিম নেকি চাব পাৰিম যদি মাইনাছ চিনটো আঁতৰাই দিওঁ ইয়াত মাইনাছ চিনটো তোমালোকে পাহৰি যোৱা অলপ সময়ৰ কাৰণে আৰু চোৱা ইয়াতে 60 ভাগৰ 34 ভাগ 60 ভাগৰ 33 ভাগ এনেকৈ দেখুৱাই আছে হয়নে আৰু এটা বস্তু চোৱা 1 2 3 মাইনাছ মাইনাছ ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব -1 কিন্তু 1টো আটাইতকৈ সৰু ঠিক আছে মানে এনেকৈ আৰু ধনাত্মক হয় 1টো আটাইতকৈ সৰু ঋণাত্মক হ'লে 1টো আটাইতকৈ ডাঙৰ কাৰণ মাইনাছ চিনটো আগত আছে ইয়াত তেনেকৈ চোৱা 60 ভাগৰ 34 ভাগ 60 ভাগৰ 33 ভাগ এইটো হ'ব নে এইটো হ'ব ডাঙৰ যদি মাইনাছটো পাহৰি যাবা অলপ সময়ৰ কাৰণে মাইনাছটো মুচি দি আছোঁ তোমালোকে ক'বা এইটো ডাঙৰ হ'ব যেতিয়া ইয়াতে ঋণাত্মক চিন আহি যাব তেতিয়া এইটো সৰু হৈ যাব এইটো কিয় ডাঙৰ হ'ব এইটো মুচি দিলে কাৰণ 60 ভাগ কৰি তাৰ 34 ভাগ বেছি হ'ব নে 60 ভাগ কৰিলে তাৰ 33 ভাগটো বেছি হ'ব অবভিয়াছলি 34 ভাগটো বেছি হ'ব এটা বস্তু 60 ভাগ কৰা হৈছে তাৰে ভিতৰতে 34 ভাগ কৰিতো বেছি লোৱা হৈছে আকৌ সেই বস্তুটোক হওক আৰু এটা ফুল পাৰ্ট এটা গোটা কিবা ৰাশি হ'লে হওক বা এটা গ্ৰুপ হ'ব পাৰে বা বস্তু তাৰমানে হৈ যাব 60 ভাগ কৰিলে 33 ভাগ লোৱাটো কম হ'ব হয় নে নহয় কিন্তু যেতিয়া ঋণাত্মক চিনটো আহি যাব তেতিয়া বুজাব যে আচলতে এইটো সৰুটোৱে বেছি যেনেকৈ ইয়াত আছে নহয় 1 2 3 এইবিলাকৰ ভিতৰত -1টো আটাইতকৈ ডাঙৰ কিন্তু ধনাত্মক হ'লে এইটো আটাইতকৈ সৰু হয় ঠিক আছে ঋণাত্মক হ'লে এইটো উল্টা তো আমি ইয়াতে কি কৰিব লাগে আটাইতকৈ ডাঙৰটো বিচাৰি উলিয়াব লাগে ডাঙৰটো হ'ব -18 ডিভাইড বাই 60 -3/10 এইটো আটাইতকৈ ডাঙৰ কাৰণ ঋণাত্মক এইবিলাক তো মই ইয়াতে দেখুৱাইছোঁ যে আমি কিয় আমাৰবিলাক সমান কৰিব লাগে যদি আমি ভগ্নাংক ৰূপত চাব বিচাৰোঁ আমি পৰিমাণ চাবলৈ হ'লেতো ভগ্নাংক চাব লাগিব কাৰণ ভগ্নাংকত আমি বুজি পাওঁ যে বস্তু এটা কাটিলে টুকুৰাত ভগালে কিমান অংক পালে বেছি হয় কিমান অংক পালে কম হয় আমি চেঞ্জটো পাবলৈ হ'লেতো ভগ্নাংক চাব লাগিব পৰিমাণ সংখ্যাৰ পৰা যদি চেঞ্জটো পাব বিচাৰোঁ তেতিয়াহ'লে আমি হৰণ দিব লাগিব বুজি পাইছা ইয়াত আমি এইটো হৰ কিয় একে কৰি আছোঁ যদি হৰণ দি উলিয়াব লাগে হৰ একে কৰি পেলাই কিয় আমি একে কোনটো সৰু কোনটো ডাঙৰ এইটো বুজি পাওঁ কেনেকৈ বুজি পাওঁ এইটো বিচাৰিবৰ কাৰণে মই ভগ্নাংকৰ উদাহৰণ এতিয়া চোৱা ইয়াৰ পিছততো এইটো হ'ব ইয়াৰ পিছত -28/60 ইয়াৰ পিছততো হ'ব -33/60 মানে -11/20 -20 আটাইতকৈ সৰু হ'ব -17/30 তো নাম্বাৰ 1 আৰু 2 মই নিজে চেষ্টা কৰিবা এতিয়া নাম্বাৰ 1ৰ মই লসাগুটো দি আছোঁ চোৱা ইয়াতে লসাগু হ'ব আটাইকেইটা হৰৰ 8 4 4 ইয়াতে হ'ব 2 1 ইয়াতে লসাগুটো হ'ব কিমান 40 ঠিক আছে নাম্বাৰ 1ৰ এপিসোড নাম্বার 2 5 10 10 5 লিখে দিয়ে আছে ইয়াত 5 এর ডিভাইড যদি করু আমি দিলে 1 2 2 1 তারপর 2 এর ডিভাইড যাব হয় কেবল 10 থাকিব তো ইয়াত তোমালোকে বেছি গুৰুত্ব দিব নালাগে তোমালোকে দেখা পাইছে ইয়াত দুটাই সংখ্যা আছে 5 আৰু 10 মই এবাৰ কৈছিলোঁ যে দুটা সংখ্যাৰ লসাগু লোৱাৰ সময়ত আমি এইটো চালেই হ'ল যে সংখ্যাটো দুটাৰ ভিতৰত যিকোনো এটা আনটোৰ গুণিতক নেকি যদি গুণিতক হয় তেতিয়াহ'লে গুণিতকটো হ'ব লসাগু দুইটাৰ লসাগু বুজি পাইছা
ইয়াতে লেখা হ'ব 10 এতিয়া নম্বৰ 13 তলত দিয়া উক্তিবোৰ কোনবোৰ সত্য লিখা প্ৰতিটো পৰিমেয় সংখ্যা একোটা স্বাভাৱিক সংখ্যা হয়নে আমি কি ক'ম এইটো সঁচা নেকি প্ৰতিটো পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা হয় নেকি ইয়াতে যদি মই -1টো লিখোঁ এইটো এটা পৰিমেয় সংখ্যা হ'ব কিন্তু স্বাভাৱিক সংখ্যা হ'ব নেকি নহয় সেইকাৰণে 1টো হ'ব অসত্য ইয়াৰ পিছত নম্বৰ 2 এইটো মই লিখি দি আছোঁ 13 1টো হ'ব অসত্য ইয়াৰ পিছত 2 প্ৰতিটো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা এইটো হ'ব সত্য কিয় সত্য হ'ব কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 ৰাইট 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ যায় ঠিক আছে তেতিয়াহ'লে আটাইবোৰ কি পৰিমেয় সংখ্যা নহয় নেকি এইবিলাকতো আমি তলত 1 দিব পাৰি আটাইবিলাকৰ তলত 1 দিলে কি হ'ব পি বাই কিউ ফৰ্মত আহিবনে নাই 1 1 2 1 3 1 এইবিলাক কি পি বাই কিউ আৰু 1ৰ অটো আৰু হ'বই পি আৰু কিউ দুইটা অখণ্ড হ'বই সত্য নম্বৰ 3 নম্বৰ 3 কি দি আছে শূন্যটো এটা পৰিমেয় সংখ্যা নহয় কিয় শূন্যটো পৰিমেয় সংখ্যা নহয় নেকি 0/1 0/2 এইটো লিখিব পাৰিতো 0টো অখণ্ড নহয় নেকি হয় শূন্যটো পৰিমেয় হ'ব লাগে কিন্তু নহয় বুলি কৈছে এইটো সত্য পি বাই কিউ আকাৰৰ সংখ্যাটোক পৰিমেয় বুলি ক'ব নোৱাৰি যদিহে পি = 0 কিউ 0 নহয় কি কৈছে পি বাই কিউ আকাৰৰ সংখ্যা যিকোনো সংখ্যা ধৰি লোৱা পি বাই কিউ আকাৰৰ মই পি বাই কিউ ডাইৰেক্ট লৈ লৈছোঁ এতিয়া কিউটো 0 নহয় তো মই কিউটো 0 নহয় মানে কিউৰ মান যিকোনো এটা হ'ব পাৰে মই 0 লোৱা নাই কিউৰ মান কিউৱে লৈ লৈছোঁ ঠিক আছে মোৰ অৰ্থটো হ'ল কিউৰ মান 1 2 3 -10 এইবিলাক থাকিব পাৰে -1 -2 -3 অসীম আৰু বহুত সংখ্যা যিকোনো এটা ল'ব পাৰি কেৱল 0ৰ বাহিৰে এইটো কৈছে কাৰণ কিউ কি অখণ্ড সংখ্যা হ'ব লাগে পি আৰু কিউ পৰিমেয় সংখ্যা হ'বলৈ গ'লে কি কৈছে এনেকৈ আকাৰৰ সংখ্যাটো পৰিমেয় বুলি ক'ব নোৱাৰি কিউৰ মান আমি যিকোনো এটা ল'ব পাৰি যদি পি = 0 তেতিয়া কেৱল পিটো 0 মানে পিটোৰ মান 0 বহাই দিছোঁ আৰু তলত কিউটো যেনেকৈ আছে থাকিবলৈ দিছোঁ হ'ল তো কিউৰ মান যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে পিৰ মানটো 0 এতিয়া কি এইটো পৰিমেয় সংখ্যা নহয় নেকি আৰু যিহেতু এটা অখণ্ড সংখ্যা আৰু কিউ = 0 মানে কি 0ৰ বাহিৰে বেলেগ কোনো সংখ্যা হ'ব পাৰে বেলেগ কোনো সংখ্যা মতলব অখণ্ড সংখ্যা তেনেকৈ কোৱা নাই যে অপৰিমেয় সংখ্যা আহি যাব এনেকুৱা নহয় আমিতো ধৰিব লাগিব অখণ্ড সংখ্যাৰ ভিতৰত যিকোনো এটা হ'ব 0ৰ বাহিৰে তো পৰিমেয় সংখ্যা বুলি ক'ব নোৱাৰি বুলি কৈছে এইটো হ'ব অসত্য হ'ল